কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। কলিয়াবৰ সমজিলাৰ লাওখোৱাৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিতা মহিলা। বিগত 3 মাহে সন্ধানহীন হৈ আছে কলিয়াবৰৰ নিজ লাওখোৱা গাঁৱৰ জয়ন্তী বৈষ্ণৱ মণ্ডল নামৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা। বৃদ্ধ পিতৃ উপানন্দ বৈষ্ণৱে এতিয়া জীয়ৰীৰ ফটোখন লৈ চকুলো টুকিছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও আজিকো প্ৰতি সন্ধান লাভ কৰা নাই মহিলাগৰাকীৰ। ঘটনা সন্দৰ্ভত স্থানীয় আমবাগান আৰক্ষী চকীক অৱগত কৰিছে পৰিয়ালৰ লোকে, যদিও আৰক্ষীয়েও কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই মহিলাগৰাকীৰ। 4 সন্তানৰ মাতৃগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা হেতুকে পৰিয়ালৰ লোকসকল এতিয়া চিন্তাত পৰিছে। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকসকল কাষ চাপিছে সংবাদ মাধ্যমত। যদি কোনো লোকে মহিলাগৰাকীক প্ৰত্যক্ষ কৰে তেন্তে 9864544172 অথবা 7002768696 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। তোমাৰ নাম কওকচোন, আপোনাৰ নাম কি? উপানন্দ বৈষ্ণৱ। আপোনাৰ গাঁওখনৰ নাম? গাঁওখনৰ নাম আন্ধাৰীয়াপাৰা, নিজলখোৱা আন্ধাৰীয়াপাৰা। এতিয়া যে মানুহজনী হেৰাইছে যে আপোনাৰ কি হয়? আমাৰ ছোৱালী আছিল, নাম কি? জয়ন্তী আছিল, জয়ন্তী বৈষ্ণৱ। বয়স কিমান হ'ব? বয়স কিমান হ'ব? ল'ৰা এটা ইমান ডাঙৰ 40 আৰু বাকী নাই। কিমান হ'ব বয়স? 40 বছৰ। ছোৱালী এজনী আছিল, এইটোও হেৰাই গ'ল। এতিয়া কিমান দিনৰ পৰা হেৰাই আছে? হেৰাইছে কেইদিন তাৰ লগে লগে কৰিব, কিমান দিন হৈছে তাৰ লগতে হেৰাইছে? হেৰাইছে 3 মাহ। 3 মাহ ধৰি হেৰাই আছে। আপোনালোকে বিচাৰিছেনে নাই মানুহৰ ঘৰত? এই বিচাৰি ক'ত বিচাৰিছে, কিমান পইচা গ'ল, পইচা গ'লে কি মানুহটো পোৱা নাই। পুলিচক জনাইছিলে? জনাইছোঁ। হয়, কওকচোন। কৈ দিম, কোনোবাই যদি দেখা দেখা পায় জনাই দিবলৈ। আমাক জনাব। দেখা পাইছোঁ তাক গাড়ীত যে উঠিছে না, আৰু মানুহ আছিল গাড়ীত উঠি পেলাই এনেকুৱা গ'ল। যে ক'ত গ'ল, কি সমস্যা, এইটো আকৌ ক'বই নোৱাৰোঁ। আজি 3 মাহ হ'ল। বিচাৰিছে পিছে? বিচাৰিছে, এই ধৰক ৰূপহী এই চব জেগাত নগাঁও চগাঁও এইবিলাক বিচাৰিছে, নাই। এতিয়া ক'ত আছে, কি সমস্যা, এতিয়া যদি আমি ৰাইজক মানে ক'ত বা আছে যদি ৰাইজক মানে অনুৰোধ কৰিছোঁ, যদি ৰাইজে দেখা পায় তেনেহ'লে আমাক মানে এই টিভিত বা কিবাত আমাক জনাই দিব। মোবাইল ফোন নম্বৰ? আমাৰ সৰু ভণ্টি বাইদেউ হয়। আজি 3 মাহ ধৰি ঘৰৰ পৰা নাই, ওলাই গৈছে, ঘৰৰ পৰা অহা নাই। আপোনালোকক অনুৰোধ কৰিছোঁ আমি, ক'ত যদি দেখা পায় তেনেহ'লে এই মোবাইল নাম্বাৰ দিয়া আছে, নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। নাম কি আছিলে? নাম আছে জয়ন্তী মণ্ডল। বয়স কিমান হ'ব? বয়স 40 মান হ'ব। সন্তানো আছে ন? 4টা সন্তান? 4টা সন্তান আছে। এই গাঁওখনৰ নাম? আমাৰ গাঁওখন লাওখোৱা। তাক বিয়া দিছিলোঁ বিনাপানী বুৰমান্দা বুলি কয়। আপোনালোকে এই বিষয়ে পুলিচক জনাইছিলে নাই? পুলিচক জনাইছোঁ। আৰু ৰাইজক বিচাৰ খোচাৰ কৰিছে? ৰাইজক কণ্টেক্ট নাম্বাৰ দিছিলোঁ আমি। সেই নগাঁৱতো বিচাৰি আহিছোঁ, সেই জুৰিয়া গৈছিলোঁ আমি, মানে পৰিয়ালৰ লোকৰ ঘৰত বিচাৰিছে? তাৰপিছত সেই কাজিৰঙালৈকে গৈছোঁ আমি। এজন মানুহে খবৰ দিছিল আমাক, তাতো গৈছোঁ আমি, তাতো পোৱা নাই, আমি সন্ধানটো পোৱা নাই। এতিয়া আপোনালোকে যদি কোনোবাই পায় যদি এনেকুৱা মানুহটো, তেনেহ'লে আমাক খবৰ জনাই দিব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা
জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।